हेलो गाइज नमस्कार আপোনালোক সকলোকে মোৰ চেনেলৰ ইউনাইটেড ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আৰু আজি হ'ল উৰুকা আৰু উৰুকাৰ বহুত শুভেচ্ছা দিলোঁ। আজি একদম চাৰিওপিনে পুৰা গান বাজনা বাজি আছে। আমাৰ ঘৰতনো কি কৰিছে আহকচোন চাওঁ। আহি দেখিলোঁ ইপিনে মাছ একদম পুৰা বাচি আছে, পুৰা বাকলি গুচাই আছে ধুনীয়াকৈ। আৰু ইপিনে গোটেইখিনি হোৱাৰ পিছত ইপিনে মায়ে মাছ ভজাত লাগি গ'ল। এয়া আৰু আজি যিহেতু সকলোৰে ঘৰত ভোজ ভাত খোৱা হয় আৰু খুব ফূৰ্তি কৰা হয় আজি উৰুকাৰ নিশা। আৰু চাৰিওপিনে পূৰা উলহ মালহেৰে যিহেতু এই বিহুটো পালন কৰে আৰু কিছুমানে একেলগেও খায়, মেজিৰ ওচৰত খায়, ভেলাঘৰত তেনেকৈ খায় গাঁও অঞ্চলতো। আৰু এইপিনে খুব ফূৰ্তি লাগি আছে। আৰু আমাৰ ইপিনে ইয়াৰ পূৰা বাহিৰত চৌকা জ্বলাইছে আৰু চৌকাত খাই খুব ভাল লাগে আজি লগে ভাগে। আৰু ইপিনে চব্জি কটাত লাগি গ'ল। এয়া গোটেইখিনি মিলি পিনে আদা নহৰু পেষ্ট আৰু ইয়াৰ পিঁয়াজ কেপচিকাম জলকীয়া বিলাহী মাংস ইয়াৰ চুঙাত দিব। গোটেইখিনি ৰেডি কৰি আছে। ইয়াৰ মটৰ গুচাইছে, সকলোৱে লাগি গ'ল। এতিয়া 6টামান বাজি গ'ল আৰু গোটেইখিনি ৰন্ধা বঢ়াত লাগি গ'ল। আৰু বহুতখিনি আইটেম থাকে যিহেতু সময়ো লাগে আৰু লাহে ধীৰে বনোৱা গৈছে। এইপিনে মছলা পাতি দি গোটেইখিনি সানি লৈছে আৰু এইপিনে মিঠাতেল দিলে। আৰু এনেকৈ চুঙাত দি খাবলৈ খুব সোৱাদ লগা হয়। আৰু খাই চাবচোন এবাৰ। আৰু খোৱাসকলেতো গমেই পায়। এইপিনে সৰু আলু কাটি আছে দিম, তেনেকৈ এইপিনে মায়ে চব্জি বনাই দিলে। এয়া আৰু বাহিৰত চৌকা জ্বলোৱা গৈছে। ইয়াতে আমি জুই সেকি থাকোঁ ধুনীয়াকৈ বহি পিনে। আৰু বাহিৰত জুই সেকাৰ আমেজেই বেলেগ। আৰু এই ঠাণ্ডাৰ দিন তাতে আকৌ। আৰু এইপিনে লাইটে পূৰা পুতলা লৈ আইতাকৰ কাষত বহি আছে, পূৰা ফূৰ্তি কৰি আছে তাইও। গান চান একদম বাজি আছে, নাচি আছে মাজে সময়ে। আৰু গোটেইখিনি হোৱাৰ পিছত দাদাই এয়া মছলা চছলা সানি পিনে এয়া চুঙাত ভৰাই আছে। গোন্ধটো যে ইমান ধুনীয়া লাগে আৰু জুইত দিয়াৰ পিছত আৰু ভাল লাগে। এয়া 5টামান চুঙা লৈছে, গোটেইখিনিতে ধুনীয়াকৈ এয়া ভৰাই আছে। এয়া চাওকচোন আৰু কি ধুনীয়া। ইয়াতে ধনিয়াও দিছে, গোটেইখিনি দি দিছে আৰু গোন্ধটো খুব ভাল লাগে। আৰু ইপিনে ডিম বইল কৰিব দিছে আৰু এয়া পিঁয়াজ কাটি আছে। আৰু এয়া সৰু আলু গাজৰ বিন এনেকৈ কাটিছে ভাজিৰ কাৰণে। আৰু এয়া লাও কাটি আছে। আৰু এতিয়া হৈ গ'ল চুঙাত ভৰোৱা। এইপিনে চুঙাত দি আছে দাদাই। এইপিনে চৌকাত দি দিলে, চুঙাত ভৰাই কিনে ধুনীয়াকৈ সোপা দি দিছে কলপাতেৰে। আৰু ইয়াৰ বেঙেনা কাটি আছে আৰু কণীখিনি বইল হোৱাৰ পিছত এয়া বাকলি গুচাই আছে। এয়া মাৰো ইপিনে তৰকাৰী হৈ গ'ল। আৰু এয়া চুঙাবোৰ উল্টা পাল্টাই দি আছে চাৰিপিনে সিজিবৰ কাৰণে দাদাই। এয়া ইপিনে আলু কাটি আছে আৰু ডিমৰ বাকলিখিনি চিলোৱা হোৱাৰ পিছত মই অকণমান নিমখ ছটিয়াই সকলোকে এটা খাবলৈ দিলোঁ। ইপিনে আলাকিক দিলোঁ, প্ৰথমতে বক দিলোঁ খাবলৈ। এনেকৈ মাজে সময়ে খাই থকাৰ মানে কি আমেজটোৱে বেলেগ আৰু অলপকৈ এনেই ভাত পানী খাবলৈ ইচ্ছা নাযায় আৰু এনেকৈ টেষ্ট কৰি থাকোঁতে যায়। সকলোকে দিলোঁ এটা খাবলৈ। আৰু এনেকৈ আমি মাজে সময়ে খাই আছোঁ, চব্জি তব্জি মাংস চাংস তেনেকৈ খাই আছোঁ। এয়া মা খাব ধৰিছে আৰু এতিয়া এয়া মই খাব ধৰিলোঁ পূৰা। আৰু এইপিনে এয়া বেঙেনা চপ বনাই আছে। ইয়াতে ধুনীয়াকৈ বেচন সানি কিনে ভাজি আছে। আৰু বহুতখিনি কিবাকিবি বনোৱা যায় যিহেতু টাইমো লাগে। আৰু এয়া ভাজি আছে যিহেতু। আৰু এতিয়া চাৰিওপিনে একদম পূৰা ফূৰ্তি আৰু পূৰা গান বাজনা বাজি আছে। আৰু এয়া মাংসখিনি চুঙাত ভজা মাংসখিনি হ'লে মোটামুটি এয়া ৱাও গোন্ধটো যে ইমান ধুনীয়া আহিছিল আৰু খাবলৈ খুব টেষ্টি লাগিছিল। এয়া পূৰা উলিয়াইছে দাদাই। আৰু ইপিনে এয়া ভাজি আছে বিন আলু গাজৰ তেনেকৈ ইপিনে চব হৈ গ'ল। ইপিনে মাছৰ আঞ্জা উতলি আছে। আৰু এয়া একদম ধুনীয়াকৈ প্লেটত দিছে খাবলৈ। এয়া চাওকচোন, দেখি একদম বনোৱা মাংস নিচিনাই লাগে। এয়া কি ধুনীয়া হৈছিল আৰু খাবলৈ খুব টেষ্টি হৈছে। ইপিনে বৌ খাই আছে। সকলো একদম খোৱাত লাগি গ'ল। এয়া মই ইয়াত অকণমান পিঁয়াজ দিছোঁ, পিঁয়াজ দি সানি খালোঁ। ইপিনে এয়া পাপৰ ভাজি আছে আৰু এয়া মাছৰ আঞ্জা পূৰা উতলি আছে। আৰু ধনিয়া দিছে, ধনিয়া যে চেণ্টটো ইমান ধুনীয়া লাগে। আৰু ইপিনে এয়া পাপৰ চপ আৰু এয়া ভাজি। ইপিনে কিছু বস্তু হ'লে ইপিনে এয়া বাহিৰত আমি বহি মাজে সময়ে জুই সেকি আছোঁ। এয়া মোবাইল চাই। তাৰপিছত দুজন ভাইটি আহি এয়া সিহঁতকো কিবাকিবি খাবলৈ দিয়া হ'ল। তাৰপিছত বিহু বুলি আহিছে যিহেতু ইপিনে চাহ বনাই আছোঁ। আৰু যিহেতু বিহুৰ কথা, পিঠা পনা দি চাহকাপ দিয়াৰ মানে কথাটোৱে বেলেগ হয়নে। সেইকাৰণে মই এইপিনে চাহ বনালোঁ দিলোঁ। আৰু ইপিনে এয়া
মাংস বনাই আছে দাদাই এয়া পূৰা আৰু এয়া মাৰ খাৰু হ'লে আৰু এয়া লোকেল চিকেন বনাই আছে আৰু এইপিনে এয়া চালাড ইয়াতে বিট গাজৰ মটৰ পিঁয়াজ আদা ধনিয়া এনেকৈ গোটেইখিনি মিক্স কৰি আৰু এইপিনে পূৰা ছাগলী মাংস উতলি আছে হ'লেই আৰু এইপিনে মা ভাত বনাই আছে একদম পূৰা শেষত ভাতো উতলিছে গোটেইখিনি হোৱাৰ পিছত মায়ে ভাত বাঢ়িব ধৰিছে আৰু এতিয়া 12টামান বাজিল এতিয়া আমি গোটেইকেইটা ভাত খাবলৈ বহি গ'লোঁ এয়া পূৰা লৈ লৈছোঁ এয়া বৰ খাই আছে আৰু এইপিনে আমি গোটেইকেইটা বহিলোঁ এতিয়া খাওঁ লাকি শুই গ'ল আৰু যিহেতু 12টা বাজিল সেইকাৰণে তাই অলপ গাটো বেয়া তাই ভাত নাখালে তাই শুই গ'ল আৰু মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আমি এনেকৈ মিলিজুলি খালোঁ আৰু আপোনালোকে খাওক আৰু বছৰটো ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ আৰু সকলো ভালে কুশলে থাকক আৰু আজি মোৰ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই